নমস্কাৰ। শিখা শৰ্মাই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত লাগি পৰিছে। নহলে এতিয়া মদৰ কাহিনীহে লিখিছো, বেছি উৎপাত কৰিলে চৰিত্ৰৰ ঢাকুন খুলি দিম। কি কৰা আমিও চাই ল'ম। লম্পটক লম্পট বুলি ক'লে বেয়া পাই লাভ নাই। জুবিনে ন্যায় পাবলগীয়া একোডালেই নাই। অন্যায় হলেহে ন্যায় পাব। কি অন্যায় হ'ল জুবিনৰ লগত? কি হ'ল? মদ খাই খাই নিজে মৰিল। বা শিখা শৰ্মাই নহয়, তেনেকুৱা বহুতো চ' কল্ড জাৰ্নেলিষ্ট যিসকলৰ মুখত হয়তো মাতো নুফুটে, সেইসকলে জুবিন গাৰ্গৰ লগতে এটা সময়ত আছিলে, কিন্তু আজি জুবিন গাৰ্গৰ চৰিত্ৰ হননত লাগি পৰিছে। চ' সেইসকল ব্যক্তিক কিন্তু আমিও ওপৰলৈ উঠাইছোঁ। তেওঁলোকৰ ভিডিঅ' চাই, তেওঁলোকক ছ'চিয়েল মিডিয়াত আমি হাইপ দি পেলাই আমি তেওঁলোকক কিন্তু বহুত ওপৰত উঠাই দিলোঁ। আজি শিখা শৰ্মাই যে এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰে, তাৰ আঁৰত কিন্তু কোনোবা ডাঙৰ শক্তি জড়িত হ'ব লাগিব। তেওঁৰ পিছফালে কোনোবা ডাঙৰ শক্তিৰ হাত থাকিব লাগিব। আজিৰ পৰা 2 বছৰ 3 বছৰ বা 5 বছৰ আগত শিখা শৰ্মা কিন্তু মিয়াসকলৰ প্ৰিয় ভাজন আছিলে। মিয়াসকলৰ তেওঁ গুণ গাই পেলাই শেষেই নহৈছিলে। সেইটো সময়ত তেওঁ হিন্দুসকলক গালি পাৰিছিলে, আৰু তেতিয়াও তেওঁৰ পিছত কিন্তু কোনোবা এটা ডাঙৰ শক্তি আছিলে। আৰু বৰ্তমানে সেই শিখা শৰ্মাই এক ওলোটা প্ৰতিচ্ছবি লৈ পেলাই ওলাই আহিছে। তেওঁ এতিয়া মিয়াসকলক গালি পাৰে, আৰু এতিয়াও কিন্তু তেওঁৰ পিছত কোনোবা ডাঙৰ শক্তিৰ হাত আছে। এইটো কিন্তু নিশ্চিত, কাৰণ ইমান বেয়া বেয়া গালি পাৰি, এনেকুৱা সমাজত উচতনিমূলক মন্তব্য দি তেওঁ অতদিনে আচলতে জেলৰ ভাত খাই থাকিব লাগিছিলে। তেওঁ বাহিৰত থাকিবলৈ পাবই নালাগিছিলে। আৰু ইয়াৰ কাৰণে কিন্তু অকল আমি চৰকাৰখনক বা আমি এই ব্যৱস্থাটোক দোষ দিলে নহ'ব। ইয়াৰ কাৰণে কিন্তু দায়ী আমিও। এটা সময়ত মিয়াসকলে তেওঁক ওপৰত উঠালে, আৰু বৰ্তমানে কিছুমান অন্ধ ব্যক্তিয়ে তেওঁক ওপৰলৈ উঠাই আছে। আৰু সেইবাবে তেওঁ জুবিন গাৰ্গহেন ব্যক্তিক, জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছতো কিন্তু তেওঁ বদনাম কৰিবলৈ চেষ্টা কৰিছিলে, আৰু এতিয়াতো তেওঁ তাৰো ঊৰ্ধত উঠি গৈছে। তাৰ বাবে কিন্তু আমি গোটেই সমাজখনেই দায়ী। সেই শিখা শৰ্মা নিচিনা ব্যক্তিৰ কিন্তু জন্ম দিছোঁ আমি। সেই শিখা শৰ্মা নিচিনা ব্যক্তিক আমি সমাজত আগস্থান দি পেলাই আমি উঠাই আছোঁ, আৰু এতিয়া আমি লাজ পালে নহ'ব। তাৰ কাৰণে কিন্তু দায়িত্ব আমিয়ে ল'ব লাগিব। আজি গৰিমা শইকীয়া গাৰ্গ বা তেনেকুৱা বিভিন্ন সংগঠনে তেওঁৰ এগেইনষ্টত প্ৰতিক্ৰিয়া দি পেলাই তেওঁৰ এগেইনষ্টত কেছ দিছে, FIR দাখিল কৰিছে। তাৰপিছত পুলিচে তেওঁক ধৰি নিছে, কিন্তু তাৰো আগতে আচলতে ধৰি নিব লাগিছিলে। তেনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য তেওঁ সময়ে সময়ে দি অহা আমি দেখা পাইছোঁ। আৰু সেই শিখা শৰ্মাই নহয়, আমি অসমত এনেকুৱা কিছুমান ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ জন্ম দিওঁ, যিসকলে আচলতে নিজৰ স্বাৰ্থৰ কাৰণে কোনোবা এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ক ব্যৱহাৰ কৰে, বা কিবা এটা নাভূত নাচুত বস্তুক ব্যৱহাৰ কৰি পেলাই ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে। তেনেকুৱা বহুতো ইনফ্লুৱেঞ্চাৰ আমি দেখিবলৈ পাওঁ। তেওঁলোকে সমাজখনক কিন্তু বিপথে পৰিচালিত কৰে। তেওঁলোকে কিছুমান নোহোৱাই কথা ক'ব, জানে এইকেইটা কথা ক'লে মই হাইপ পাম, এইকেইটা কথা ক'লে মোক লৈ চৰ্চা চলিব, সেইবাবে সেইবিলাক কথাই তেওঁলোকে কয়। আৰু সেইবিলাকত কিছুমানে বাহ দিয়ে, কিছুমানে গালি পাৰে। মানে আল্টিমেটলি ভিডিঅ'বোৰ চাই বা তেওঁলোকক চাবলৈ মানুহৰ জুম পাতে, সেইবাবে তেওঁলোক ওপৰলৈ উঠে। আৰু সেইকাৰণে কিন্তু দায়ী আমাৰ গোটেই সমাজখন, আমি প্ৰত্যেকজন ব্যক্তিয়ে। এইবোৰৰ নিচিনা মানুহক যদি আমি জন্ম দি থাকোঁ, তেতিয়াহ'লে কিন্তু সেই অসমখনক আমি সেই সোণৰ অসম গঢ়িব নোৱাৰিম। অসমখনক কিন্তু আমি ভাল অৰ্থত আগুৱাই লৈ যাব নোৱাৰিম। এওঁলোকক যদি সদায় আমি ছ'চিয়েল মিডিয়াত দেখিয়ে থাকোঁ, আমি হাইপ দিয়ে থাকোঁ, তেওঁলোকৰ পষ্টত কমেণ্ট কৰি থাকোঁ, সময় নষ্ট কৰি তেওঁলোকৰ পষ্ট চাই থাকোঁ, অবভিয়াছলি তেওঁলোক ওপৰলৈ উঠি উঠি গৈ থাকিব। পিছত এনেকুৱা ঘটনা কৰিলে আমি গালি দিলে লাভ নহ'ব। এটা সময়ত তেওঁ হিন্দু মানুহক গালি পাৰিছিলে, এটা সময়ত বিভিন্ন ব্যক্তিক গালি পৰা আমি দেখা পাইছিলোঁ। আৰু এতিয়া ওলোটা প্ৰতিচ্ছবি, সেইটো সময়তো তেওঁৰ বেক চাইডে কোনোবা মানুহ আছিলে, আৰু বৰ্তমানেও তেওঁৰ পিঠিত কিন্তু ডাঙৰ হাত আছে। নহ'লে এনেকুৱা ঘটনা হ'ব নোৱাৰে। সমাজ বিৰোধী কিছুমান মন্তব্য দি, সমাজত বিষবাষ্প বিয়পাব পৰা কিছুমান মন্তব্য দি তেওঁ কেনেকৈ আচলতে সুখেৰে খাই আছিল। এতিয়া গৰিমা শইকীয়া গাৰ্গে কেছ দিছে, বা বিভিন্ন দল সংগঠনে কেছ দিছে কাৰণে বৰ্তমান তেওঁক ধৰি নিছে। হয়তো দুদিন পিছত আকৌ ওলাই আহিব, আকৌ তেওঁ একদম নেত্ৰী হৈ পৰিব। এনেকুৱা নেতাই আমি জন্ম দি থাকিম নেকি অসমত? চ' এইবিলাক কিন্তু বহুত দুখ লগা কথা। আমি ভাবিবৰ হ'ল, এনেকুৱা শিখা শৰ্মা, এনেকুৱা ইনফ্লুৱেঞ্চাৰ, এনেকুৱা চ' কল্ড জাৰ্নেলিষ্ট আমি আচলতে জন্ম দিয়াটো বন্ধ কৰিব লাগে। আৰু আপোনালোকে কি ভাবে কমেণ্টত জনাব। মই যদি ভুল কথা কৈছোঁ মোক শুধৰাই দিব। ধন্যবাদ।